নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আকৌ থানাত পিঠি ফালিছে এবাৰ বিজেপি নেতাৰ। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ ডিজিপিৰ হাজাৰ নীতি শিক্ষায়ো কামত নাহে একাংশ উদণ্ড আৰক্ষী বিষয়াৰ। মুখ্যমন্ত্ৰীৰ হাজাৰ নীতি শিক্ষায়ো কামত নাহে একাংশ উদণ্ড আৰক্ষী বিষয়াৰ। আৰক্ষী থানাতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে বিজেপি নেতাক। নামতোলা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। অচি মৃদুল বৰুৱাই থানাৰ ভিতৰতে নিৰ্মম আক্ৰমণ কৰিছে বিজেপি নেতাক। এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ঘটনাক লৈ উত্তেজনা সোণাৰীত। আৰক্ষী বিষয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ। মুখ্যমন্ত্ৰী ডিজিপিৰ হাজাৰ নীতি শিক্ষায়ো কামত দিয়া নাই, কামত নাহে একাংশ উদণ্ড আৰক্ষী বিষয়াৰ। পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘু মুক্ত হ'ব বাংলাদেশৰ আৰক্ষী বিভাগ। হিন্দুৰ পৰিৱৰ্তে মুছলমানক নিযুক্তি দিবলৈ নিৰ্দেশ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সংখ্যালঘু হিন্দু মুক্ত হ'ব আৰক্ষী বিভাগ। আৰক্ষী বিভাগত নিযুক্তি নাপাব এজনো হিন্দু লোকে। বাংলাদেশৰ আৰক্ষী বিভাগ হিন্দু মুক্ত কৰাৰ যুঁজা মোহাম্মদ ইউনুছ চৰকাৰৰ। হিন্দু লোকৰ পৰিৱৰ্তে ইছলামিক গোটৰ লোকক নিযুক্তি দিবলৈ এবাৰ মোহাম্মদ ইউনুছে যুঁজা চলাইছে। আৰক্ষী বিভাগত হিন্দু লোকৰ নিযুক্তিত বাধা দিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। 1500তকৈও অধিক হিন্দু লোকৰ আবেদন খাৰিজ কৰা হৈছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশত হিন্দুৰ ওপৰত বাঢ়িছে অত্যাচাৰৰ দৰে ঘটনা। কনিষ্টবল সহকাৰী আৰক্ষী অধীক্ষক ডিআইজিৰ দৰে পদত হিন্দু লোকে নাপাব নিযুক্তি। হিন্দু লোকৰ পৰিৱৰ্তে এনে পদত ইছলামিক গোটৰ লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হৈছে। বাংলাদেশৰ চিভিল চাৰ্ভিচতো হিন্দু লোকে যাতে উত্তীৰ্ণ নহয় তাৰ প্ৰতি নিৰ্দেশ চৰকাৰৰ। আৰু এটা খবৰ হৈছে সাজু হৈ পৰিছে 1 কোটি ঘৰ। অনলাইনত আপুনি পঞ্জীয়ন কৰক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ আপুনি সাজু হওক। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। 1 কোটি চৰকাৰী ঘৰ সাজু কৰিছে চৰকাৰে। এই ঘৰৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন। অনলাইনত আপুনি পঞ্জীয়ন কৰিব পাৰিব বিনামূলীয়া ঘৰৰ বাবে। pmaymis.gov.in এই ৱেবছাইটত গৈ আপুনি তাৰ বাবে আবেদন কৰিব পাৰিব। সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে চৰকাৰে। চহৰ অঞ্চলত থকা ভূমিহীন লোকে লাভ কৰিব এই ঘৰসমূহ। নতুন বছৰৰ প্ৰাক্ষণত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে কিমান দিন বিজেপিৰ সৈতে থাকিব নীতিশ কুমাৰ। বিহাৰৰ চিএম নীতিশ কুমাৰে দিছে স্পষ্টীকৰণ। কিমান দিন বিজেপিৰ সৈতে থাকিব নীতিশ কুমাৰ। বিজেপিৰ সংগ এৰি কংগ্ৰেছ আৰজেডিৰ সৈতে হাত মিলাব নেকি নীতিশ কুমাৰে। নীতিশ কুমাৰৰ বাবে খলটেকত পৰিব নেকি মোদী চৰকাৰ। নীতিশ কুমাৰৰ বাবে খলটেকত পৰিব নেকি মোদী চৰকাৰ। নীতিশ কুমাৰৰ বাবে এবাৰ খলটেকত পৰিব মোদী চৰকাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ডাঙৰ মন্তব্য। দুবাৰ ভুলতে অন্যফালে গুচি গৈছিলো, কিন্তু এতিয়াৰে পৰা আমি সদায় বিজেপিৰ সৈতে আছো। বিজেপিৰ সৈতে একেলগে বিহাৰৰ উন্নয়ন কৰিম। 2005 চনৰ পূৰ্বে বিহাৰৰ অৱস্থা অতি বেয়া আছিল। সন্ধিয়া ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল বিহাৰৰ জনতাই। হস্পিটেলত নাছিল পৰ্যাপ্ত সুবিধা। ৰাজপথৰ অৱস্থাও আছিল জৰাজীৰ্ণ। বিজেপিৰ সৈতে একেলগে বিহাৰৰ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প নীতিশ কুমাৰৰ। কিছুদিন পূৰ্বেই আৰজেডিৰ বিধায়ক ভাই বীৰেন্দ্ৰই নীতিশ কুমাৰলৈ আগবঢ়াইছিল অফাৰ। আৰু কিমান দিন বিজেপিৰ সৈতে থাকিব নীতিশ কুমাৰ।